আৰু অহাকালি দুইদিনীয়া আমাৰ এছেম্বলি ইয়াত আমি অনুষ্ঠিত কৰিছো আৰু ইয়াত কিছুমান বিষয়ৰ ওপৰত আলোচনা কৰাৰ লগতে দুটা বিল আমি আনিব বিচাৰিছো। এটাটো হ'ল ভূমিৰ লগত ৰিলেটেড এটা বিল, যিটো নেকি আগতে এপিলেট অথৰিটিটো খুব বুলি ভালকে ডিষ্টিং নাছিলে, সেইটোৰ কাৰণে এটা ভূমিৰ আইন এটা আমি কৰিবলৈ গৈ আছো। ছেকেণ্ডটো হৈছে আমাৰ যিটো ফ্লাড জোনিং এটা বিল আমি আনিব বিচাৰিছো। এই দুটা বিলক লৈয়ে আমি বিশেষকৈ আমি এই আমাৰ সেশনটো এইবাৰ মানে অনুষ্ঠিত কৰা হৈছে। মই আমাৰ গভৰ্ণৰ ডাঙৰীয়াক ধন্যবাদ জনাইছো যে আমাৰ এই দুটা বিল আনাৰ কাৰণে তেখেতে অনুমতি দিছে, আৰু এই দুটা বিল পাছ হৈ যোৱাৰ পিছত আমাৰ ভূমিৰ ক্ষেত্ৰত যেটো নেকি হাইয়েষ্ট অথৰিটিৰ এটা কুৱেশ্যন আছিলে সেইটো শেষ হৈ যাব। বিটিআৰ চৰকাৰ আমি 2020ত চৰকাৰ গঠন কৰাৰ পিছত স্বাধীনতাৰ 70 বছৰৰ এই সময়ত কিমান আমাৰ ৰাইজে কি প্ৰব্লেমত ভুগি আছে এইবিলাক আমি চোৱা চিতা কৰি আছিলো, আৰু ইয়াৰ ভিতৰত ভূমিটো ওৱান অফ দি মেজৰ ইস্যু আছিলে। গতিকে ভূমিৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি বহুতখিনি কাম আগবঢ়াইছো। ইতিমধ্যে 2,59,000 পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান কৰা হৈ গ'ল। আজি আমাৰ যিটো ৰেভিনিউ ইএম ডাঙৰীয়াই আজি সদনত জনাইছে। সো সেইকাৰণে ভূমিৰ আমাৰ সমস্যা আমি আশা ৰাখিছো যে অনাগত দিনত আমি প্ৰায় 80%ৰ পৰা 90% আমাৰ চৰকাৰ যিহেতু এক বছৰ আছে, আমি সমস্যাখিনি সমাধান কৰিব পাৰিম বুলি আশা ৰাখিছো।